আজি ঘৰত দুবিধ আইটেম বনাইছোঁ। নৰসিংহ দিয়া বেচনৰ পকৰি আৰু নাৰিকলৰ সৈতে ময়দাৰ ভাপত দিয়া পিঠা। আৰু এইখিনি বনাইছোঁ আমাৰ য়োগা কেন্দ্ৰৰ সদস্যসকলক খুৱাবলৈ। আচলতে ছোৱালীজনী হাই ছেকেণ্ডেৰী পাছ কৰাৰ পাছত সদস্যসকলে বহুত আগৰ পৰাই চাহ খুৱাবলৈ বুলি ধৰি আছিলে। তাকেই আজি ওলাইছোঁ। প্ৰথমতেই সকলোৱে কেন্দ্ৰত আসনৰ ক্লাছটো কৰি ল'লোঁ। ইভা বৈ ইমান ধুনীয়াকৈ সুশৃংখলিতভাৱে আসনবোৰ কৰাই দেহা মন সকলোবোৰ প্ৰফুল্লিত হৈ উঠে। সেয়েহে সকলো সদস্যই দৈনিক আসনৰ ক্লাছবোৰ ক্ষতি কৰিবলৈ বৰ বেয়া পায়। কম বয়সীয়া ছোৱালীৰ পৰা বয়সস্থজনলৈকে আমাৰ ইয়াত ভালেসংখ্যক সদস্য আছে। যিহেতু শিৱসাগৰ আমলাপট্টিত অৱস্থিত এই বিবেকানন্দ য়োগা কেন্দ্ৰত সদস্যসকলৰ খালি এটাই অৰ্হতা থাকিব লাগিব, তেওঁলোক মহিলা হ'ব লাগিব। আৰু আসনৰ শেষত আজি সোমবাৰে ভজন গালোঁ। তাৰ মাজতে আমাৰ সকলোৰে মৰমৰ নিতু দিদি উঠি গ'ল তেওঁৰ ৰেগুলাৰ ডিউটি পালন কৰিবলৈ। আৰু ভজন শেষ কৰি আমিবোৰ লাগি গ'লোঁ মই লৈ যোৱা বস্তুখিনিৰ সৈতে প্লেট সজাবলৈ। অৱশ্যে ঘৰত বনোৱা পিঠাৰ সৈতে মই দুটামান আইটেম হোটেলৰ পৰাও কিনি আনিলোঁ। খুৱাবলৈ হ'লে ভালদৰে খুৱাবলৈ পালে মনটো ভাল লাগে দিয়কচোন। ধুনীয়াকৈ প্লেটবোৰ সজাই হোৱাৰ পাছত সকলোৰে মাজত প্লেটবোৰ বিলাই গ'লোঁ। আচলতে আমাৰ কেন্দ্ৰত খোৱা বোৱাবোৰ এটা উপলক্ষহে মাত্ৰ। আচল কথাটো হ'ল আসন কৰি উঠি শৰীৰ মনবোৰ প্ৰফুল্লিত কৰি সকলোৱে হাঁহি ফূৰ্তিৰ মাজেৰে কিছু সময় পাৰ কৰা। আৰু আমাৰ এই উদ্দেশ্য যেনেদৰেই নহওক কিয় প্ৰায়ে সফল হয়। এই কেন্দ্ৰটোৰ আৰু এটা বৈশিষ্ট্য হ'ল একেবাৰে ঘৰুৱা পৰিৱেশৰ কেন্দ্ৰ। খোৱা বোৱা শেষ কৰি উঠি আজিৰ সময়খিনি ধৰি ৰাখিবলৈ সকলোৱে কেইখনমান ফটো উঠিলোঁ। আমাৰ এই ফূৰ্তিটোৰ কাৰণে সকলো সদস্যই প্ৰায়ে কয় আসনলৈ অহা এই এঘণ্টা সময় আমাৰ মৃত সঞ্জীৱনী।